কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতিবাদত গোলকগঞ্জ গৌৰাং বাজাৰত সন্ত্ৰাসবাদীৰ প্ৰতিমূৰ্তি দাহ কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উত্তাল প্ৰতিবাদ অসমত যাতে অনুৰূপ ঘটনা সংঘটিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। কালি যি জম্মু কাশ্মীৰৰ জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ পহেলগামৰ বাইখাৰণ উপত্যকাত ভয়াৱহ জংগী আক্ৰমণত প্ৰাণ হেৰুৱাইছে 28 জনকৈ পৰ্যটকে আৰু ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন বহুতো পৰ্যটক। এই মৰ্মান্তিক ঘটনাৰ প্ৰতিবাদত আজি গোলকগঞ্জৰ গৌৰাং বাজাৰত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সন্ত্ৰাসবাদীৰ প্ৰতিমূৰ্তি দাহ কৰে। ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ চৰকাৰক আহ্বান জনায় সন্ত্ৰাসবাদী মুৰ্দাবাদ, ইণ্ডিয়ান আৰ্মি জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে। আৰু উল্লেখ্য যে আহতসকলক সেনাবাহিনীৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি চিকিৎসালয়ত নিয়ে আৰু উক্ত স্থানত কেৱল খোজকাঢ়ি আৰু ঘোঁৰাৰ পিঠিত উঠিহে যাব পাৰি। আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদী দলটোৱে কেমফ্লেজ পোছাকত আছিল বুলি জানিব পৰা গৈছে আৰু এয়া এক পৰিকল্পিত আক্ৰমণ বুলি ধাৰণা কৰা হৈছে। আৰু এই দৃশ্যাংশ হৈছে গোলকগঞ্জৰ গৌৰাং বাজাৰত এনেদৰে সন্ত্ৰাসবাদীৰ প্ৰতিমূৰ্তি দাহ কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উত্তাল প্ৰতিবাদ অসমত যাতে এনেধৰণৰ কোনো অনুৰূপ ঘটনা সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কালি জম্মু কাশ্মীৰৰ জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ পহেলগামৰ বাইখাৰণ উপত্যকাত এক ভয়াৱহ জংগী আক্ৰমণ হৈছিল আৰু সেই জংগী আক্ৰমণত প্ৰাণ হেৰুৱাইছে 28 জনকৈ পৰ্যটকে, 28 জনকৈ নিৰীহ লোকৰ প্ৰাণ হেৰুৱাইছে এই আক্ৰমণত আৰু ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন বহুতো পৰ্যটক। আৰু এই মৰ্মান্তিক ঘটনাৰ প্ৰতিবাদতে আজি গোলকগঞ্জৰ গৌৰাং বজাৰত দেখিবলৈ পোৱা গৈছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰিছে। লগতে সন্ত্ৰাসবাদীৰ প্ৰতিমূৰ্তি দাহ কৰা পৰিলক্ষিত হৈছে আৰু ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ এতিয়া চৰকাৰক আহ্বান জনাইছে। লগতে সন্ত্ৰাসবাদী মুৰ্দাবাদ, ইণ্ডিয়ান আৰ্মি জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে এতিয়া আকাশ বতাহ কঁপাই তোলা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ টাইমছ অফ ধুবুৰীৰ সমূহ দৰ্শকক দেখুৱাইছোঁ কেনেদৰে এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু আহতসকলক সেনাবাহিনীৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি চিকিৎসালয়ত লৈ যোৱা হৈছে আৰু উক্ত স্থানত কেৱল খোজকাঢ়ি আৰু ঘোঁৰাৰ পিঠিতহে উঠি যাব পাৰি। কিন্তু আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ দলটোৱে কেমফ্লেজ পোছাকত আহিছিল বুলি জানিব পৰা গৈছে কেমফ্লেজ পোছাকত আছিল বুলি জানিব পৰা গৈছে আৰু এয়া এক পৰিকল্পিত আক্ৰমণ বুলি ধাৰণা কৰা হৈছে। আমি সেই দৃশ্যাংশ আৰু এবাৰ পোনে পোনে দেখুৱাবলৈ টাইমছ অফ ধুবুৰীৰ সমূহ দৰ্শকক চেষ্টা কৰিছোঁ। যোৱাকালি জম্মু কাশ্মীৰৰ পেহেলগামত যি নৰসংহাৰ ঘটালে সাধাৰণ পৰ্যটকক, ভাৰতৰ বিভিন্ন দেশৰ পৰা অহা সাধাৰণ পৰ্যটকক গুলিয়াই যি 28 জন মানুহক হত্যা কৰিলে এই ঘটনাক আমি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতি পৰিষদ ধুবুৰী জিলা সমিতিয়ে ঘোৰ নিন্দা জনাইছোঁ। লগতে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ অতি সোনকালে এই পাকিস্তান সমৰ্থিত উগ্ৰপন্থীকেইটাক এৰেষ্ট কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। লাগিলে যদি পাকিস্তান আক্ৰমণ কৰিব লগা হয় আক্ৰমণ কৰি হ'লেও কিন্তু আমাৰ ৰাইজক ন্যায় দিয়াৰ কাৰণে আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। তাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে ডিজিপি ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। বিভিন্ন সময়ত আমি শুনা পাওঁ বিভিন্ন অঞ্চলত মৌলবাদীৰ কুচকাৱাজ, এই মৌলবাদীৰ কুচকাৱাজ যাতে কোনোফালে হ'ব নোৱাৰে তাৰ কাৰণে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।